কোনো কাৰণত যাতে মাক বাপেকে কোনো অভিভাৱকে সন্তানক জন্মৰ পৰা 6 বছৰ বয়সলৈকে যাতে মোবাইল হাতত নিদিয়ে, কোনো কাৰণত নিদিব। কিহৰ কাৰণে? মই এজ এ এছিষ্টেণ্ট কমাণ্ডেণ্ট আছিলোঁ SSBত, আৰু মই 2022ত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ আহিলোঁ ৰাইজৰ লগত থাকিম বুলিয়ে। চাকৰি আছিলে মোৰ 2028লৈকে আছিলে, মই গুচি আহিলোঁ। তাৰ কাৰণে বহুতে পাগল বুলিও কয়। আৰু এই মোবাইলটোৰ ওপৰত ভিত্তি কৰি এনেকুৱা পুৰুষ আৰু মহিলা আছে যি মহিলাই সন্তানক নিজৰ শয্যা ত্যাগ কৰি নিজৰ স্বামীক ঘৰত ত্যাগ কৰি পৰপুৰুষৰ লগত পলাই গুচি গৈছে। অস্তেয় মানে হৈছে বেলেগৰ বস্তু চুৰ কৰি ননা, কিন্তু কেৱল বেলেগৰ বস্তু চুৰ নকৰাটোকে অস্তেয় বুলি নকয়। আপুনি আপোনাৰ কৰ্মত চুৰ কৰিছে নেকি? আপুনি 10টা বজাত অফিচত যাব লাগে, গৈছে কেইটা? আপুনি যদি এজন শিক্ষক ছাত্ৰ ছাত্ৰীক পঢ়াব লাগে আৰু স্কুলত গৈ যদি আপুনি কোনোবা কোম্পানীৰ কিবা এজেঞ্চিৰ কাম কৰি আছে, তেতিয়াহ'লে আপুনি আপোনাৰ কৰ্তব্য কৰা নাই। বুজি পাইছেনে নাই? সেইটোও আপুনি অস্তেয় ধৰ্ম পালন কৰা নাই। নিজৰ কৰ্তব্য পালন কৰিছেনে নাই? নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জয়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ অকৰ্মণি। 3য় অধ্যায় 8 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে, হে অৰ্জুন, তই তোৰ কৰ্তব্য কৰ্ম তই কৰ, নহ'লে শৰীৰে এদিন তোক লগ নিদিয়া হ'ব। কৰ্তব্য কৰ্ম আমি কৰিব লাগিব, নহ'লে যদি কৰ্তব্য কৰ্মত ফাঁকি দিছোঁ, আমি আপোনাৰ ধৰ্ম পালন কৰা নাই। অস্তেয় ধৃতি ক্ষমা দম অস্তেয় শৌচম, পবিত্ৰতা বাহ্যিক আৰু আভ্যন্তৰীণ। বাহ্যিক আৰু আভ্যন্তৰীণ আমি পবিত্ৰতা পালন কৰিছোঁনে নাই? আমি যেতিয়া SSBত আছিলোঁ, আপোনালোকে জানে মই এজ এ এছিষ্টেণ্ট কমাণ্ডেণ্ট আছিলোঁ SSBত, আৰু মই 2022ত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ আহিলোঁ ৰাইজৰ লগত থাকিম বুলিয়ে। চাকৰি আছিলে মোৰ 2028লৈকে আছিলে, মই গুচি আহিলোঁ। তাৰ কাৰণে বহুতে পাগল বুলিও কয়। এই চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ ক্লাছ 1 গেজেটেড অফিচাৰৰ পোষ্ট বাদ দি পেলাই গুচি আহিছে আৰু ভকতৰ লগত এনেকৈ ঘূৰি ফুৰিছে। কি পাইছে সি জানে, যি পাইছোঁ ভগৱানে জানে, আমি জানো, বাকী আৰু বেলেগ কথা। যি কি নহওক, যেতিয়া আমি SSBত আছিলোঁ, তেতিয়া ভাৰত চৰকাৰৰ এটা আঁচনি আছে, স্বচ্ছ ভাৰত অভিযান। ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰাও কৰিছে স্বচ্ছ ভাৰত অভিযান, বৰ সুন্দৰ। আমি কলেজবিলাকত যাওঁ, তেতিয়া আমাৰ জোৱানবিলাক লৈ আৰু কলেজৰ কেম্পাছবিলাক চাফা কৰোঁ ঝাৰু মাৰি। কেতিয়াবা কোনোবা এখন বজাৰত যাওঁ, স্বচ্ছ ভাৰত অভিযান। কিন্তু এইটো হৈছে বাহ্যিক স্বচ্ছতা। আমি এবাৰ এটা অনুষ্ঠানত আমাৰ বৰ্তমানৰ বিধায়ক তেখেতো আছিলে, আমি তেওঁক অনুৰোধ কৰিছিলোঁ যে আপুনি এজন বিধায়ক হিচাপে আপোনাক মই অনুৰোধ কৰিছোঁ, আপুনি এছেম্বলিত এটা প্ৰশ্ন উত্থাপন কৰক যে চেণ্ট্ৰেল ডিপাৰ্টমেণ্টে বাৰু আমাক এটা দিলে, চেণ্ট্ৰেল চৰকাৰে আমাক এটা বস্তু দিলে, কেন্দ্ৰীয় চৰকাৰে যে স্বচ্ছ ভাৰত অভিযান, বাহ্যিকভাৱে আমি স্বচ্ছতাত গুৰুত্ব দিছোঁ, কিন্তু আমি অসম চৰকাৰে এটা ষ্টেপ লওঁ যে আমি আভ্যন্তৰীণ স্বচ্ছতাত গুৰুত্ব দিওঁ, ভাৱৰ শুদ্ধতাত গুৰুত্ব দিওঁ, আৰু প্ৰত্যেকবিলাক ৰিম'ট এৰিয়াত সোমাওঁ, যাতে আমি মানুহৰ মাজত বুজাব পাৰোঁ যে এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। গতিকে প্ৰথমতে মনটো শুদ্ধ কৰা, ভাৱ শুদ্ধ কৰা, তাত গুৰুত্ব দিয়া। সেইকাৰণে ভাৱৰ শুদ্ধতাত আমি গুৰুত্ব দিব লাগিব প্ৰথম। গতিকে আপোনালোকে চৰকাৰৰ ওচৰত যিমান পাৰে, যাৰ লগত ক্ল'জ কোনোবা চৰকাৰৰ মন্ত্ৰী আছে, MLA আছে, আপোনালোকে অনুৰোধ কৰিব যে আপোনালোকে এনেকুৱা এটা অনুষ্ঠান উলিয়াওক, যিটো অনুষ্ঠানে আমি যিকোনো সম্প্ৰদায় নহওক কিয় ভাৱবিলাক যাতে শুদ্ধ কৰিব পাৰোঁ। প্ৰত্যেক জীৱৰ প্ৰতি যাতে মনৰ ভাৱ শুদ্ধ হয়। জীৱ জন্তু কীট পতংগ গছ বন লতা তৰু তৃণ সকলোৱে যাতে নিজৰ মতে থাকিব পাৰে, আমি যাতে অভয় দান দিব পাৰোঁ, এই কথাখিনি যাতে ৰাইজৰ মাজত বুজাব পাৰোঁ। এই ভাৱৰ শুদ্ধতাৰ বিষয়ে এটা তেওঁলোকে আঁচনি তৈয়াৰ কৰক, আৰু তেতিয়া ৰিম'ট জেগাত যিমানবিলাক প্ৰত্যেক জেগাত গৈ তেওঁলোকে এইখিনিৰ ওপৰত মানুহ পঠিয়াওক, কওক, এৱাৰনেছ আনক, সজাগতা আনক। শৌচম ধৰ্মৰ এইটো এটা মেইন ষ্টেপ। এটা ধৃতি ক্ষমা দম অস্তেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধীৰ বিদ্যা সত্যম অক্ৰোধ। এটা হৈছে বুদ্ধি। এই বুদ্ধিটো আমি কাক লৈছোঁ? বুদ্ধিত অৰ্জুনে বুদ্ধি মানে সাৰথি কাক কৰি লৈছিল? এখন ৰথৰ দৰে। আত্মানাম ৰথিনাম বিদ্ধি শৰীৰম ৰথমে বাতু। এইখনো এখন ৰথ। এই ৰথৰ আত্মাটো হৈছে ৰথি, শৰীৰটো এখন ৰথ, আৰু ইয়াত বুদ্ধি হৈছে সাৰথি। সাৰথিম বুদ্ধি তুম সাৰথিম। বুদ্ধি হৈছে সাৰথি, আৰু মন প্ৰগ্ৰহেম অৱশ্য লেগামডাল, আৰু ঘোঁৰাবিলাক ইন্দ্ৰিয়বিলাক ঘোঁৰা।
হয়েৰেৱতু, হয়েৰ মানে ঘোঁৰা, গতিকে ইন্দ্ৰিয়বিলাক হৈছে ঘোঁৰা। আমাৰ এইটো শৰীৰ যদি এখন ৰথ হয়, 10টা ইন্দ্ৰিয় ইয়াৰ 10টা ঘোঁৰা। এই ইন্দ্ৰিয়বিলাকক কণ্ট্ৰল কৰিবলৈ যিডাল আহিছে লেগাম, সেইডাল হৈছে মন। মনটোক যোনে কণ্ট্ৰল কৰিছে সাৰথি, সাৰথি হৈছে বুদ্ধি। আমাৰ বুদ্ধিত কাক বহুৱাইছোঁ? অৰ্জুনে ৰথৰ সাৰথিত ভগৱান কৃষ্ণক বহুৱাইছিল, আৰু সেইকাৰণে তেওঁৰ ৰথ শুদ্ধ বাটত লৈ গ'ল, তেওঁলোকে জয় হ'ল। আৰু আমাৰ বুদ্ধিত কাক ৰাখিছোঁ? বহুতে কি কৰিছে আজি? ATMৰ পৰা পইচা চুৰি কৰি লৈ গৈছে, কাৰোবাৰ মোবাইল, কাৰোবাৰ বেংকৰ একাউণ্ট হেক কৰি পইচা লৈ গুচি গৈছে। বুদ্ধিটো ক'ত লগাইছে? বেয়া কামত। কিয়? এৱাৰনেছ নাই। তেওঁলোকে গম পোৱা নাই জীৱনটো আমি কেনেকৈ চলাইছোঁ। এই ধৰ্মৰ মাজেৰে, এৱাৰনেছৰ মাজেৰে, সজাগতাৰ মাজেৰে আমি এই জ্ঞানখিনি তেওঁলোকৰ মাজত দিব লাগে। বুদ্ধিত তুমি কৃষ্ণক বহুৱা, তেতিয়া তোমাৰ ৰথখন, শৰীৰৰূপী ৰথখন শুদ্ধ পথত লৈ যাব। বুদ্ধি, ধীৰ, বিদ্যা, বিদ্যা আটাইতকৈ জানিবলগীয়া কথা। ইয়াত বহুত ষ্টুডেণ্ট আছে, ল'ৰা ছোৱালী আছে, বৰ মই নিজকে ধন্য মানিছোঁ। আজিকালি য়ং জেনেৰেশ্যন, উঠি অহা চাম আধ্যাত্মিক শিক্ষাৰ প্ৰতি আকৃষ্ট হৈছে, এইটো বৰ ভাল লক্ষণ। কিন্তু আমি ল'ৰা ছোৱালীক কেনে শিক্ষা দিছোঁ? সৰুৰে পৰা আমি ল'ৰা ছোৱালীৰ মনত সোমোৱাই দিওঁ, তই IPS হ'ব লাগিব, IAS হ'ব লাগিব, তই উকিল হ'ব লাগিব, ডাক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব। কেতিয়াবা কোনোবা অভিভাৱকে কৈছেনে যে তই এজন মানুহ হ'ব লাগিব? মানুহ হ'ব লাগিব বুলি কিমানজনে কৈছে? এজন ল'ৰাক যদি, সন্তানক যদি মানুহ কৰি তুলিব বিচাৰিছে, তেতিয়াহ'লে 4টা শিক্ষাৰ প্ৰয়োজন আছে। প্ৰথম হৈছে নৈতিক শিক্ষা, দ্বিতীয় হৈছে সামাজিক শিক্ষা, তৃতীয় হৈছে ব্যৱসায়িক শিক্ষা, আৰু চতুৰ্থ হৈছে আধ্যাত্মিক শিক্ষা। নৈতিক শিক্ষা, যি শিক্ষাৰ দ্বাৰা মানুহে আচৰণ কৰিব জানে, কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সমাজৰ প্ৰতি ব্যৱহাৰ কেনেকুৱা, জীৱ জন্তুৰ প্ৰতি আমাৰ ব্যৱহাৰ কেনেকুৱা, মানুহৰ প্ৰতি ব্যৱহাৰ কেনেকুৱা, গছ বন লতা তৰু তৃণ প্ৰকৃতিৰ প্ৰতি আমাৰ ব্যৱহাৰ কেনেকুৱা, আচৰণ কেনেকুৱা। নৈতিক শিক্ষাই আপোনাক এইবিলাক বস্তু শিকাব। আগতে ককা আইতাৰ পৰা ফ্ৰীতে এই জ্ঞান লাভ কৰিছিল। গৰম দিনত চোতালত ঢাৰি পাতি পাৰি দিয়ে, ককা আইতাকে নাতিকেইটাক কোলাত শুৱাই লৈ বিভিন্ন সাধু কথাৰ মাজেৰে এই নৈতিক জ্ঞানবিলাক দিছিল। আৰু তেওঁলোকক কৈছিল গছ এজোপা কাটিব নাপায়। কিয়? গছজোপা ঘাপ মাৰি দিলে কান্দে, তাৰ পৰা যে ৰস ওলায়। দুখ পায় সিহঁতে কান্দে। আৰু সেই সন্তানে যাৰ কুমলীয়া মগজুত ককা আইতাকৰ এই কথাকেইটা সোমোৱাই দিলে, ডাঙৰ হৈ সেই সন্তানে কেতিয়াও গছ এজোপা ঘাপ মাৰি কাটি দিব নোৱাৰে বিনা কাৰণত। কিয়? হাত কঁপি উঠিব, ককাই কৈছিলে ই কষ্ট পায়। বুজি পাইছে নাই? কিন্তু এতিয়া কি হ'ল? এতিয়া সময় সলনি হ'ল। মই, মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী আমি বেলেগ, ককা দেউতা আইতা বেলেগ। আৰু যদি সৌভাগ্যক্ৰমে কাৰোবাৰ ঘৰত ককা আইতা আছে, নাতিপুতি একেলগে আছে, প্ৰায়বিলাকৰ ঘৰত দেখা পাওঁ যে সকলো মোবাইলত ব্যস্ত। ককা আইতাৰ হাততো মোবাইল, নাতিপুতিৰ হাততো মোবাইল। বিশ্বনাথ চাৰিআলি এজন ডাক্তৰ আছে, ডক্টৰ অমল শইকীয়া। এদিন মই তেওঁৰ চেম্বাৰত যাওঁতে মোক কৈছিল, ৰন্তু তুমি ভাল কাম কৰি আছা, মোৰ এটা কথা মাত্ৰ তুমি প্ৰত্যেকজনক ক'বা। বোলো কওক। লিংকত পৰিলে মই ক'ম। তেওঁ কৈছে মোৰ নামটো উচ্চাৰণ নকৰিবা, তুমি এনেই কৈ যাবা। বোলো মই য'ৰ পৰা জ্ঞান লওঁ মই তেওঁৰ নাম শ্ৰদ্ধা সহকাৰে স্মৰণ কৰোঁ, লাগিলে গ্ৰন্থই হওক, লাগিলে ব্যক্তিয়ে হওক। য'ৰ পৰা মই পাইছোঁ মই তেওঁক স্মৰণ কৰিম। আপুনি কথাটো কওক। তেওঁ মোক কৈছিল যে তুমি ক'বা যে প্ৰত্যেকখন মঞ্চত কোনো কাৰণত যাতে মাক বাপেকে, কোনো অভিভাৱকে সন্তানক জন্মৰ পৰা 6 বছৰ বয়সলৈকে যাতে মোবাইল হাতত নিদিয়ে, কোনো কাৰণত নিদিব। কিহৰ কাৰণে? মই সুধিছিলোঁ কিয়, কাৰণটো কি? কৈছে মোৰ ওচৰলৈ এতিয়ালৈকে কেইবাজনো পেচেণ্ট আহিছে, সৰু সৰু ল'ৰা ছোৱালী, চাইকিয়াট্ৰিক, মানসিকভাৱে ৰোগগ্ৰস্ত। কিয় হৈছে? কাৰণ তেওঁলোকৰ মগজুৰ মাংস পেশীবিলাক কোমল, আৰু মোবাইলত যিটো আছে ৰিচিপশ্যন কৰে, মেগনেট যিটো, সেইটোৱে যেতিয়া তৰংগবিলাক ৰিচিভ কৰে তেতিয়া ইয়াৰ এফেক্ট মগজুত পৰে। আৰু মই নিজ চকুৰে শিৱসাগৰত এখন ঘৰত দেখি আহিছোঁ, এজন ল'ৰা মোবাইল লোৱাৰ কাৰণে গতি এনেকুৱা, মাত কথা ভালকৈ নুফুটে, 7 বছৰ বয়স হ'ল, গুৱাহাটীত চিকিৎসা কৰাই আছে। মই এজন বাপৰ লগত গৈ তাত উপস্থিত হোৱাৰ লগে লগে ল'ৰাটো দৌৰ মাৰি আহি মোৰ কাষত লগত যোৱা ভকতজনৰ পকেটৰ পৰা মোবাইলটো কাঢ়ি লৈ গ'ল। মাকে যেতিয়া কাঢ়ি আনিছে কঁপিবলৈ ধৰিছে, তাৰ অৱস্থা বেয়া, চিঞৰ বাখৰ লগাই দিছে। তেতিয়া মই সুধিলোঁ, বাপেকে কৈছে এই চব মোবাইলৰ কাৰণে হৈছে।
গতিকে হাত জোৰ কৰিছোঁ 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালীক মোবাইল হাতত নিদিব। প্ৰথমটো হৈছে নীতি শিক্ষা, দ্বিতীয় হৈছে সামাজিক শিক্ষা। ল'ৰা ছোৱালীক সমাজৰ বিষয়েও শিকাওক, আমাৰ সমাজখন কেনেকৈ চলিছে। আজি এইটো অনুষ্ঠান যোনে হওক, যিসকলে উদ্যোগ লৈ এনেকৈ পাতিছে, ইয়াত যিকেইজন গুৰি ধৰোঁতা আছে, আপোনালোকৰ জেনেৰেশ্যন যোৱাৰ পাছত পিছৰসকলে এনেকুৱা অনুষ্ঠান পাতিবৰ কাৰণে তেওঁলোকে এতিয়াৰ পৰা ইয়াৰ লগত জড়িত হ'ব লাগিব। এখন দেশ চলাবৰ কাৰণে তেওঁলোকে এতিয়াৰ পৰা নিজক তৈয়াৰ কৰিব লাগিব। কাৰণ আজিৰ জেনেৰেশ্যন যুৱচাম, তেওঁলোক কি বেকবোন অফ দ্য কাণ্ট্ৰি, ভৱিষ্যতৰ ৰাজহাঁহ স্বৰূপ। যদি তেওঁলোকে সামাজিক শিক্ষা নলয়, তেওঁলোকে যদি গমেই নাপায় ভজন, ভোজন, ভাষা আৰু ভূষা, ভক্তি কাক কৰিম, ভোজন কেনেকুৱা কৰিম। বৰ্তমান ল'ৰা ছোৱালীৰ মাজত দুটা বস্তুৱে বেছিকৈ শিপাইছে, জাংক ফুড, ফাষ্ট ফুড। কেৱল এইবিলাক খাই ভাল পায়, অৰ্ডাৰ দিয়ে আৰু জাংক ফুড খায়, ফাষ্ট ফুড খায়। কেতিয়া বনাই থৈছে ঠিক নাই, কিন্তু জিভাৰ সোৱাদৰ কাৰণে খাই আছে। তাৰ কাৰণে পেটৰ অসুখ হৈছে, বিভিন্নজনে অসুখত পৰিছে। গতিকে ভোজন কেনেকুৱা কৰিব লাগে, আৰু ভাষা কাক কেতিয়া কেনেকৈ কথা কোৱা উচিত, আৰু ভূষা কোন সময়ত মই কেনেকুৱা সাজ পৰিধান কৰিম, এই সমস্তবিলাক জ্ঞান উঠি অহা চামক দিয়ক, যাতে সমাজ এখন তেওঁলোকক আগবঢ়াই নিবাত সহায় কৰিব পাৰে। তৃতীয় হৈছে ব্যৱসায়িক শিক্ষা। ব্যৱসায়িক শিক্ষাৰ কাৰণে চিন্তা কৰিবলগীয়া একো নাই। স্কুল কলেজৰ পৰা ইউনিভাৰ্চিটিলৈকে যিমান শিক্ষা, যিমানবিলাক ডিগ্ৰী আছে, চব ব্যৱসায়িক শিক্ষা। ব্যৱসায়িক শিক্ষাৰ প্ৰয়োজন আছে, কাৰণ ব্যৱসায়িক শিক্ষাৰ কাৰণে আজি এইটো মাইক্ৰফোন পাইছোঁ, আজি এয়াৰ কুলাৰ পাইছে, লাইট পাইছে, ফেন পাইছে। এই গোটেইবিলাক বস্তু যিমান আমি ব্যৱহাৰ কৰিছোঁ, এয়া ব্যৱসায়িক শিক্ষাৰ ফল। কিন্তু ব্যৱসায়িক শিক্ষাইতো বস্তুবিলাক দিছে, ইয়াৰ ব্যৱহাৰ, প্ৰকৃত ব্যৱহাৰটো কোনে শিকাব? তাৰ কাৰণে আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন হৈ যায়। মোবাইল এটা, এই মোবাইলটো ভাৰতৰ এনেকুৱা জেগাত আমি দেখিছোঁ যে মোবাইল ব্যৱহাৰ কৰি বহু ছাত্ৰ ছাত্ৰীয়ে মোবাইলতে কোচিঙত পঢ়া শুনা কৰি ভাৰতৰ আটাইতকৈ কঠিন পৰীক্ষা UPSC এক্সাম ক্ৰেক কৰি IAS IPS হৈছে। আৰু এই মোবাইলটোৰ ওপৰত ভিত্তি কৰি এনেকুৱা পুৰুষ আৰু মহিলা আছে, যি মহিলাই সন্তানক নিজৰ শয্যা ত্যাগ কৰি, নিজৰ স্বামীক ঘৰত ত্যাগ কৰি পৰপুৰুষৰ লগত পলাই গুচি গৈছে। আৰু এনেকুৱা পুৰুষক দেখিছোঁ যোনে নিজৰ পত্নী থকাৰ স্বত্তেও বেলেগৰ এগৰাকী পত্নীক উঠাই লৈ গুচি গৈছে, কেৱল মোবাইলৰ জৰিয়তে। চাকু এখনেই, চাকু ডকাইতেও ব্যৱহাৰ কৰে, ডাক্তৰেও ব্যৱহাৰ কৰে। ডাক্তৰে কোনোবা এজন পেচেণ্টৰ পেট ফালি অপাৰেশ্যন কৰি তাক বচাবৰ কাৰণে ব্যৱহাৰ কৰে, আৰু ডকাইতে কাৰোবাৰ ডিঙিত ৰাখি ধন টকা পইচা ঘটিবৰ কাৰণে ব্যৱহাৰ কৰে। বুজি পাইছে নাই? চাকুখনৰ দোষ নাই, চাকুৰ দোষ নাই, মোবাইলৰ দোষ নাই। দোষ হৈছে আমি ব্যৱহাৰ কৰিবলৈ শিকিছোঁ নে নাই। আপোনাক হাত দুটা দিছে, আপুনি কাৰোবাক আঙুলি টোৱাই কথা কয় নে কৃষ্ণ বুলি কয়? আপোনাক ব্যৱহাৰটো কোনে শিকাব? আপোনাক ভৰি দুটা দিছে, আপুনি সৎ স্থানত যায়নে বেয়া স্থানত যায়? ব্যৱহাৰটো কোনে শিকাব? আপোনাক মুখত বাণী দিছে, আপুনি গালি পাৰে নে কাৰোবাক আশীৰ্বাদ দিয়ে? ব্যৱহাৰটো কোনে শিকাব? এই ব্যৱহাৰবিলাক শিকাবৰ কাৰণে এটা শিক্ষাৰ প্ৰয়োজন হৈ যায়, আৰু সেইটোৱে হৈছে আধ্যাত্মিক শিক্ষা। আধ্যাত্মিক শিক্ষা ক'ত পাব? ভকতৰ সংগত। আৰু ক'ত পাব? গুৰুৰ ওচৰত। আৰু ক'ত পাব? ধৰ্মীয় গ্ৰন্থত। মই ক'লোঁ আগতে মেনুৱেল, শাস্ত্ৰৰ উত্তম গীতা ভাগৱতৰ ওপৰত ভিত্তি কৰি মহাপুৰুষ শংকৰদেৱে কীৰ্তন কৰিব পৰাকৈ কীৰ্তন দি গৈছে। ভাগৱতৰে 10ম স্কন্ধৰ 90টা অধ্যায়ৰ 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা।